নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল পৰিচয় নেষ্টলৈ স্বাগতম জনাইছোঁ। আমি বহুনমীয়া পাঠটিৰ অনুশীলনী 2.1 আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ কেইটা কৰিলোঁ। আজি আমি কৰিম অনুশীলনী 2.2 3 নম্বৰ প্ৰশ্নটো। এতিয়া আমি চাওঁচোন আমাক 3 নম্বৰ প্ৰশ্নটোত কি কৈছে। 3 নম্বৰ প্ৰশ্নটোত কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। আমাক 4টা দিছে 3 নম্বৰত আৰু প্ৰত্যেকটোতে দুটাকৈ শূন্য দিছে। যিহেতু দ্বিঘাত বহুপদ গতিকে দুটাকৈ শূন্য দিছে আৰু এই শূন্যকেইটাৰ সহায়ত আমি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে। এতিয়া আমি যাম প্ৰথমটোলৈ। 3 নম্বৰ প্ৰথমটোত আমাক শূন্য দুটা কি দি আছে -4 আৰু 3/2। এই শূন্য দুটাৰ পৰা আমি দ্বিঘাত বহুপদটো উলিয়াম। কেনেদৰে শূন্য দুটাৰ সমষ্টি ল'ম, গুণফল ল'ম, তাৰ পৰা a, b আৰু c ৰ মান উলিয়াম, তাৰ পৰা দ্বিঘাত বহুপদটো উলিয়াই ল'ম। এতিয়া আমি প্ৰথম ধৰি ল'ম, ধৰা হ'ল দ্বিঘাত বহুপদটো কি বুলি ধৰিলোঁ ax² + bx + c। আমাক শূন্য দুটা দি আছে। এতিয়া শূন্য দুটাৰ সমষ্টি ল'ম। শূন্য দুটাৰ সমষ্টি মানে আলফা + বিটা বুলি যে আগতে কৰিছিলোঁ, আমি এইটোক আলফা বুলি ধৰিব পাৰোঁ, এইটোক বিটা বুলি ধৰিব পাৰোঁ, নহয় জানো? শূন্য দুটাৰ সমষ্টি -4 + 3/2 কি হ'ব? লসাগু ল'ম। লসাগু কি হ'ব ইয়াৰ 2, নহয় জানো? মানে -4 × 2 + 3 কেনেকৈ হৈছে বুজি পাইছাই। মানে 4ৰ তলত একো নাই, মানে 1 এটা আছে আৰু 1 আৰু 2 লসাগু কি 2 আৰু 2টো কমন লৈছোঁ। 1ক 2 কৰিবলৈ হ'লে 1ৰ লগত 2 এটা মাল্টিপ্লাই কৰিছোঁ। ঠিক সেইদৰে 4ৰ লগতো 2 এটা মাল্টিপ্লাই কৰিছোঁ। ঠিক কি হ'ব -8 + 3/2 আৰু কি বুলি পাম এনেকৈ পাতিছোঁ -5/2। শূন্য দুটাৰ সমষ্টিক আমি কি হিচাপে পাওঁ -b/a, নহয় জানো? এতিয়া চোৱা শূন্য দুটাৰ গুণফল ল'ম। মানে পূৰণফল কি হ'ব -4 × 3/2 কি হ'ব 2 - 6। ইয়াত চোৱা, ইয়াত আমি a পাইছোঁ কিমান 2, নহয় জানো? ইয়াত আকৌ একো নাই, মানে a কি আছে 1। এতিয়া 1ক আমি 2 কৰিম। কেনেকৈ 2 কৰিম? 1ৰ লগত 2 এটা মাল্টিপ্লাই কৰিছোঁ। ঠিক সেইদৰে 6ৰ লগতো 2 এটা মাল্টিপ্লাই কৰিছোঁ। কি হ'ব -12/2। এতিয়া মানে গুণফল মানে কি c/a কি হ'ব -12/2। এতিয়া এইকেইটাৰ পৰা আমি abc টো লিখি লওঁচোন। a কিমান পাইছোঁ 2। চোৱা b -b মানে -5, গতিকে b মানে কি হ'ব 5। এই -b মানে কি -5, এই মাইনাছে মাইনাছে কেঞ্চেল গ'ল, b কিমান থাকিলে 5, b থাকিব 5 আৰু c কিমান পালোঁ -12। এতেকে দ্বিঘাত বহুপদটো হ'ল। এতিয়া আমি a, b, c ৰ মানটো ইয়াত বহাই দিম। a কিমান পাইছোঁ 2 × x + b কিমান পাইছোঁ 5 × x + c কিমান পাইছোঁ -12। এতিয়া কি হ'ব 2x + 5x - 12। বুজি পাইছা সকলোৱে? এতিয়া চোৱা, আমাক 2 নম্বৰটোত কি দি থোৱা আছে শূন্য দুটা 5 আৰু 2। আমি এতিয়া প্ৰথমটোৰ দৰে 2 নম্বৰটোতো দ্বিঘাত বহুপদটো ধৰি লৈছোঁ ax² + bx + c বুলি। এতিয়া আমি ইয়াৰ শূন্য দুটাৰ সমষ্টি ল'ম, গুণফল উলিয়াম আৰু তাৰ পৰা a, b, c ৰ মানটো উলিয়াম। আৰু সেই মানটো যদি আমি এই বহুপদটোত পাতি দিওঁ, তেনেহ'লে আমি বিচৰা দ্বিঘাত বহুপদটো আমি পাই যাম। এতিয়া কৰিম হা। এতিয়া আমি কি ক'ম শূন্য দুটাৰ সমষ্টি মানে আমি জানোৱে আমাৰ যোগফলটো। এতিয়া যোগ কৰিম 5 + 2 মানে কিমান পাম 7। শূন্য দুটাৰ সমষ্টি মানে কি আছিলে -b/a, গতিকে কি হ'ব 7 আৰু 7ৰ তলত একো নাই, মানে কি আছে 1 এটা আছে। এতিয়া আমি শূন্য দুটাৰ গুণফল ল'ম। শূন্য দুটাৰ গুণফল মানে পূৰণফল কি হ'ব 5 × 2 মানে
10 এতিয়া গুণফল মানে কি আছিলে c/a নহয় জানো এতিয়া 10 টোৰ তলত একো নাই মানে আমি 1 টা আছে বুলি ধৰি লওঁ এতিয়া চোৱা ইয়াতো 1 a1 ইয়াতো a1 গতিকে আমি এটো একো সলনি কৰিব নালাগে a কি পালো 1 হ'ল এতিয়া চোৱাচোন -b আমি কিমান পাইছো 7 পাইছো এতিয়া b মানে কিমান পাম -7 এতিয়া b মানটো কিমান ল'ম -7 আৰু c মানে কিমান হ'ব 10 এতেকে আমি এটা দ্বিঘাত বহুপদটোত a b c মানকেইটা এই দ্বিঘাত বহুপদটোত পাতি দিম এতেকে দ্বিঘাত বহুপদটো হ'ল 1 into x square a মানটো 1 গতিকে ইয়াত পাতি দিছো প্লাস b ঠাইত -7 x into x plus c ঠাইত আমি কি পাতিম 10 এতিয়া x square plus a minus minus 7x plus 10 এতিয়া আমি বিচৰা দ্বিঘাত বহুপদটো কি x square minus 7x plus 10 আমাক 3 নম্বৰটোত শূন্য দুটা কি দি থৈছে 1/3 আৰু -1 আমি আগৰটোৰ দৰে কৰিম একে প্ৰথম দ্বিঘাত বহুপদটো ধৰি লৈছো ax square plus bx plus c তাৰ পৰা শূন্য দুটা সমষ্টি গুণফল এই দুটা উলিয়াই লৈ পেলাই abc ৰ মান উলিয়াম তাৰ পৰা আমি ইয়াত পাতি দিলে হৈ যাব এতিয়া কি কৰিম শূন্য দুটা সমষ্টিটো প্ৰথম উলিয়াই লওঁ শূন্য দুটাৰ সমষ্টি কি হ'ব 1/3 plus -1 মানে কি হ'ব 1/3 minus 1 এতিয়া চোৱা ইহঁতৰ লসাগু কি হ'ব একো নাই মানে তলত 1 এটা আছে লসাগু কি হ'ব 3 নহবনে 3 হ'ব 1 এফালে 1 ৰ লগতো 3 এটা পূৰণ কৰিম এই তলৰ 1 টোৰ লগতো 3 এটা আমি পূৰণ কৰিম কি হ'ব 1 into 3 কি পাম আমি 1 minus 3/3 কিমান হ'ব এতিয়া -2/3 এফালে চাবা এতিয়া শূন্যটা সমষ্টি মানে কি আছিলে -b/a হ'ল এতিয়া আমি শূন্যটাৰ গুণফল ল'ম শূন্য দুটাৰ গুণফল মানে কি কৈছিলো পূৰণফল 1/3 into -1 কি হ'ব -1/3 হ'বনে আৰু গুণফল মানে কি আছিলে c/a এতিয়া আমি চোৱা a মানটো কি পাইছো 3 ইয়াতো a মানটো কি পাইছো 3 গতিকে আমি এটো একো সলাবলগীয়া নাই এতিয়া চোৱা -b মানে কি হৈছে -2 গতিকে b মানে কি হ'ব 2 আৰু এটা c টো ইয়াৰ আগত মাইনাস এটা আছে যেহেতু এটোত আমি মাইনাস লোৱা নাই গতিকে c টো কি হ'ব -1 এতিয়া a মান পাতিম a কিমান হ'ব 3 b কিমান হ'ব 2 c কিমান হ'ব -1 এতিয়া আমি দ্বিঘাত বহুপদটোত পাতি দিলে হ'ল এতেকে দ্বিঘাত বহুপদটো হ'ল কি হ'ব a মানটো পাতিম প্ৰথম 3 into x square plus b কি 2 into x plus c কি -1 হ'ব 28x square plus 2x -1 এতিয়া আমি বিচৰা বহুপদটো কি হৈছে 28x square plus 2x -1 আমাক অন্তিমটো মানে 4 নম্বৰটো কি দি থৈছে শূন্যটা 3/2 আৰু -2 এটা তোমালোকে নিজে কৰিব চেষ্টা কৰা তেতিয়া গম পাবা তোমালোকে কিমানখিনি বুজি পাইছা হলো মই কৰাই দিছো আগৰ তিনিটাৰ দৰে একেই কৰিম প্ৰথম দ্বিঘাত বহুপদটো আমি ধৰি লৈছো আৰু এতিয়া আমি শূন্য দুটাৰ সমষ্টি উলিয়াম কি হ'ব শূন্য দুটাৰ সমষ্টি 3/2 plus -2 3/2 minus 2 এটা লসাগু কি হ'ব ইয়াত 2 এ হ'ব ইয়াৰ তলত একো নাই মানে 1 আছে 1 আৰু 2 লসাগু 2 গতিকে ইয়াত 3 থাকিব ওপৰ 2 টোৰ লগত আমি এটা 2 মাল্টিপ্লাই কৰিব লাগিব আৰু আমি কিমান পাই যাম 3 minus 4/2 আৰু কিমান পাম -1/2 আৰু শূন্য দুটা সমষ্টি মানে কি আছিলে -b/a এতিয়া লম শূন্য দুটাৰ গুণফল
গুণফল কিমান হ'ব 3/2 ইনটু -2 2 এটোৱে কেনসেল হ'ল কিমান থাকিলে 1 লগতে -2 কিমান হ'ব -3 আৰু কি আছিলে c/a এতিয়া চোৱা ইয়াত পাইছো এই 2 ইয়াত পাইছো একো নাই মানে 1 ইয়াক আমি 2 কৰিম কেনেকৈ 2 এটা মাল্টিপ্লাই কৰি দিলো আৰু লগতে ওপৰটো এটা মাল্টিপ্লাই কৰি দিলো গতিকে ওপৰত কি হ'ব -6 আৰু তলত 2 এতিয়া a ৰ মানটো কি পাই যাম আমি 2 এতিয়া -b মানে আমি কিমান পাইছো -1 এতিয়া b মানে কি হ'ব 1 আৰু c মানে কিমান পাইছো -6 এতেকে দ্বিঘাত বহুপদটো হ'ল এৰ ঠাইত আমি এৰ মান বহাম 2 × x² প্লাছ 1 × x প্লাছ -6 গতিকে twice x² প্লাছ x -6 সহজ হয়নে একদম সহজ আমি শূন্য দুটা সমষ্টি আৰু গুণফল উলিয়াই তাৰ পৰা a b c ৰ মান কেইটা যদি উলিয়াই লওঁ তাৰপৰা আমি দ্বিঘাত বহুপদটোত বহাই দিলে হৈ যাব এতিয়া আমি বিচৰা দ্বিঘাত বহুপদটো কি হয় twice x² প্লাছ x -6 2.2 অনুশীলনীটো ইমানলৈকে আছিলে আৰু তোমালোকে যদি এইখিনিলৈকে মই পঢ়োৱা কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি হ'লেও জনাবা আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ